নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো গম পাইছে যে মুখ্যমন্ত্ৰী যি নিযুত মইনা আঁচনি সেই আঁচনিৰ অধীনত আপোনালোকে কিছু পইচা পাব চৰকাৰৰ ফালৰ পৰা। সেই পইচাসমূহ তিনি ধৰণে বিভক্ত কৰা হৈছে। একাদশ শ্ৰেণীত নামভৰ্তি কৰিলে 10,000 টকা পাব। তাৰপিছত স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 12,500 টকা, অৰ্থাৎ যিসকলে ডিগ্ৰীত পঢ়িব তেওঁলোকে পাব। আৰু যিসকলে MA MSc বা PG কোৰ্চত অন্তৰ্ভুক্ত হ'ব তেওঁলোকে পাব 15,000 টকাকৈ। এই ফৰ্মসমূহ আপোনালোকে অনলাইন যোগে আবেদন কৰিব নোৱাৰিব। আপোনালোকে অফলাইন যোগে আপোনালোকৰ যি পঞ্চায়ত বা তেনেকুৱা ধৰণৰ যি চৰকাৰী কাৰ্যালয় আছে তাৰ পৰা আপোনালোকে কালেক্ট কৰিব লাগিব। তাৰপিছত আপুনি অফলাইনত পুৰাই পেলাই ছাবমিট কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কি কৈছিলে চাওঁ আহক। নিযুত মইনা আঁচনিৰ অধীনত একাদশমান শ্ৰেণীত নামভৰ্তি কৰিলে প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকা পাব। দ্বিতীয়, যদি আমি সেই ছাত্ৰীজনীয়ে যেতিয়া আমাৰ ডিগ্ৰী পঢ়িব তাত এডমিশ্যনৰ কাৰণে 12,500 টকাৰ উদগনি লাভ কৰিব। আৰু পষ্ট গ্ৰেজুৱেট পঢ়িলে 15,000 টকাৰ উদগনি পাব। আৰু এই আঁচনিৰ ৰূপায়ণ হোৱাৰ পিছতো বিনামূলীয়া নামভৰ্তি, স্কুটি, পাঠ্যপুথিৰ বাবে অৰিহণা, পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে মবিলিটি, এই গোটেইবিলাক তেওঁলোকে পায়েই থাকিব। নিযুত মইনা আঁচনি এক অতিৰিক্ত আঁচনি।